কবিতাৰ শিৰোনাম ধানখেৰ, কবি অশোক ভৰালী। অশোক ভৰালীদেৱে খুব ধুনীয়া ধুনীয়া কবিতাৰ বিশ্লেষণ দি থাকে দেই। মই শুনিবলৈ সময় নহয় আচলতে, কিন্তু অকণমান শুনো, মই জানো তেওঁ বহুত ধুনীয়াকৈ কয় কবিতাৰ ওপৰত, সঁচাকৈ ভাল লাগে। আপোনালোকে নিশ্চয় শুনে চাগৈ, তেখেতেও কবিতাৰ ব্যাখ্যা দি থাকে, ভাল লাগে কবিতা পাঠ কৰি থাকে। কবিতাৰ শিৰোনাম ধানখেৰ, কবি অশোক ভৰালী। ধানখেৰ বোকাত মূৰ তুলি নীৰৱে কয় জীৱনৰ বাণী, মাটিৰ গন্ধে ভৰা বুকুত লুকাই থাকে সপোনৰ কাহিনী। বতাহে আহি মৰমে চুৱে পথাৰৰ সেউজীয়া কেশ, কি সুন্দৰ শব্দ। সূৰ্যৰ পোহৰে সপোন সিঁচে, ঘামক কৰে সোণালী দেশ। বোকাৰ মাজত জন্ম লৈও লাজ নাপায় গান গাবলৈ, সুখৰ মাজত হাঁহি বিচাৰি, দুখৰ মাজত হাঁহি বিচাৰি আশাৰে দিন কটাবলৈ। ধানৰ থোপা দুলি উঠে বতাহৰ মৃদু তালে তালে, মাটিৰে লগা শিপাবোৰে জীৱনৰ শক্তি জ্বলে। গাঁৱৰ পুৱতি কোমল পোহৰে বাঁহীৰ সুৰ ভাহি যায়, ধানখেৰ দুলি শুনি সেই সুৰ সেউজীয়া মন মেলি চায়। আকাশত উৰিব গলিয়াকে পথাৰৰ ছবি নীৰত, ধানৰ গন্ধে জাগি উঠে স্মৃতি মানুহৰ হৃদয়ত। বৰষুণে কেতিয়াবা কান্দে, সূৰুজে কেতিয়াবা হাঁহে, বতৰৰ লগে পথাৰৰ ৰূপ নিত্যই সলনি কৰে। তথাপি ধানখেৰ বোকাত মূৰ তুলি শিকাই ধৈৰ্যৰ গান, পৰাজয়ৰ বুকুৰ মাজতে জয়ৰ থাকে প্ৰমাণ। সোণালী শস্য দুলি উঠিলে পথাৰ উৎসৱ হয়, শ্ৰমৰ ফলত মানুহৰ মুখত সুখৰ ৰঙেৰে হাঁহি বয়। জোনাকে সন্ধিয়া পথাৰত ৰূপালী চাদৰ পেলায়, ধানখেৰ ক্লান্ত শৰীৰে শৈশৱৰ গীত সজায়। বোকাৰ মাজত থিয় হৈ থকাৰ এই নীৰৱ শিক্ষা, জীৱন যিমানেই কঠিন নহওক আশা ভৰা বুকুৰ পজা। ধানখেৰ বোকাত মূৰ তুলি পৃথিৱীৰ প্ৰাণৰ দৰে, মাটিৰে লগা সৰল জীৱন মানুহৰ অন্তৰত ভৰে। এই যে নীৰৱ শিক্ষা, জীৱন যিমানেই কঠিন নহওক আশা কেতিয়াও নেহেৰুৱা। ধানখেৰ এটা পৰিচয় আছে, নিজে শুকাই আনক জীপাল কৰা। চন্দুবদ্ধ এটি কবিতা বহুদিনৰ মূৰত মই পঢ়িবলৈ পালোঁ, খুব সুন্দৰ। ছন্দ মিলাই চন্দুবদ্ধ হিচাপে কবিতা এটা লিখিবলৈ শব্দৰ বহুত বিচাৰ খোচাৰ কৰিবলগীয়া হয়। এটা ছন্দোবদ্ধ কবিতা লিখিবৰ কাৰণে শব্দৰ বহুত বিচাৰ খোচাৰ কৰিবলগীয়া। আমাৰ অসমীয়া শব্দৰ ভঁৰাল বহুত ডাঙৰ, তথাপিও বিচাৰিবলগীয়া হয় কবিতা এটাত। কবিয়ে কিন্তু ইমান দীঘলীয়া এটা কবিতা, ধানখেৰৰ যি মহত্ব, ধৈৰ্য, ধানখেৰৰ আমাৰ মানুহৰ লগত তুলনা কৰি লিখিছে। আচলতে ধৈৰ্য কেনেধৰণে আমাৰ মানুহৰ মনলৈ আহিব পাৰে, ক'ৰ পৰা আমি শিক্ষণ পাওঁ। ধানখেৰ এডালৰ পৰাও আমি কিন্তু শিক্ষণ পাওঁ। তাৰমানে নৰা, ধানখেৰ এইবোৰৰ পৰা আমি শিক্ষা পাওঁ, ধৈৰ্য কেনেকৈ ধৰিব লাগে। ধানখেৰ নৰা মৰি মৰিও অমৰ, কিন্তু মৰি মৰিও দি থৈয়ে যায় মানুহক। এই কথাটো এই কবিতাটিৰ সাৰমৰ্ম, সেইটোৰ পৰা আমি শিকিবলগীয়া আছে, এডাল ধানখেৰৰ পৰা শিকিবলগীয়া আছে। দেখিছেনে কবিয়ে ক'ত কি বিচাৰি ফুৰে। আমি সাধাৰণ মানুহে এইবোৰ বিচাৰি নাপাওঁ। কবিসকলে কিন্তু ইমান সৰু সৰু কথাটো এটা জীপাল অৰ্থ বিচাৰি পায়, জীৱনৰ সাৰ্থক অৰ্থ বিচাৰি পায়।
আৰু মানুহৰ জীৱনৰ লগত ৰজিতা খুৱাই সেয়া আনি পেলাই আমাক তুলি ধৰে। ভাবকচোন, ইয়াৰ পৰা যে আমি শিক্ষা পাম, আমি যে ধান খেৰ মৰা সেই নৰাটোৰ পৰা নৰা গোছাৰ পৰা আমি যে শিক্ষা ল'ব লাগিব, সেই কথাটো আমাক আজি কবিয়ে দেখুৱাই দিলে। তাৰপিছত মই প্ৰথমতে এটা নক'বলগীয়া কৈ লওঁ দেই, মানে শব্দখিনি যদিও মিলাইছে আৰু হাত ফুৰাব লাগিব আৰু মিলিব। আৰু যেতিয়া এটা ছন্দোবদ্ধ কবিতা লিখা হয় তাত অকণমান ইফাল সিফাল কৰিব পাৰে, একো নহয়। ধান খেৰৰ পৰা বুলি নিলিখি ধান খেৰে বুলি নিলিখি ধান খেৰ বুলিও লিখিব পাৰে দেই। অকল ধান খেৰে বোকাত মূৰ তুলি, ধান খেৰ বোকাত মূৰ তুলি লিখিছে, বা ধান খেৰে বোকাত মূৰ তুলি আমাক কি কথা কয় সেই কথাটো ধান খেৰে হ'ব লাগে। কিন্তু এইটো নহয় যে কবিৰ ভুল হৈছে, ভুল হোৱা নাই, ধান খেৰ বুলি লিখিব পাৰে কবিতাটোত। আৰু শব্দৰ দুটামান ইফাল সিফাল হৈছে কোনোবাখিনিতে দেই, সেইটো মই প্ৰথমতে দেখুৱাই লৈছোঁ। তাৰমানে তেখেতে ইমান এটা দেশৰ সুৰক্ষাৰ বাবে ডিউটি কৰিও, কৰ্তব্যৰত অৱস্থাত থাকিও এই সাধনা সাংঘাতিক সাধনা। আমি তেওঁৰ শলাগ নলৈ নোৱাৰোঁ। অকল তেওঁৱে যে তেনেকুৱা সেইটো নহয়, আমাৰ কবিসকল নিজৰ উপাৰ্জনৰ ক্ষেত্ৰখনত থাকিও যে আমাৰ সাহিত্যৰ পথাৰখনত মানে জীপাল কৰি ৰাখে, তেওঁলোকৰ সৃষ্টিসমূহ দিয়ে, সেইটো এটা ডাঙৰ কথা নহয় জানো। বোকাৰ মাজত জন্ম লৈও লাজ নাপাই গান গাবলৈ, দুখৰ মাজত হাঁহি বিচাৰি আশাৰে দিন কটাবলৈ। এইটোত যেতিয়া এটা মই আজি কবিতাটোত আজি দুখে বিচাৰি ফুৰিছোঁ দেই, গুণটো আছেই, গুণখিনি গোটেইখিনি আমি বুজিয়ে পালোঁ। ইমান সহজ নহয় কবিতা এটা ছন্দোবদ্ধ হিচাপে লিখিবলৈ, আৰু সাহস কোনখিনিৰ পৰা বুটলি আনিব পাৰে সেইটো মই প্ৰথমতে কৰিলোঁ। তাৰপিছত মই দুখ বিচাৰিছোঁ দেই। এইখিনিতে কবিতাটোত অকণমান মানে লালিত্যটো আনিবৰ বাবে কিছু অকণমান যদি সাল সলনি কৰে, লাজ নাপায় শব্দটো অকণমান ইফাল সিফাল কৰি সুন্দৰতা আৰু বাঢ়িব, সৌষ্ঠৱ আৰু বৃদ্ধি হ'ব, মই ভাবোঁ দেই। পঢ়ি যাওঁতে কথাটো বুজি পোৱা হয়, লালিত্যটো কি বস্তু, এনেই কৈ দিব নোৱাৰোঁ। পঢ়ি যাওঁতে প্ৰত্যেকেই লালিত্যটো কি বস্তু, লয়টো কি বস্তু সেইটো বুজি পাব। বহুকেইটা স্তৱকত ঠিক তেনেধৰণে মই লয়ভ্ৰষ্ট হৈছে বুলি অনুভৱ কৰিছোঁ অকণমানকৈ দেই। গাঁৱৰ নহয়, এইটো গাঁৱৰ হ'ব। গাঁৱৰ পুৱতি কোমল পোহৰে, তেখেতৰ অকণমান ভুল হয়, তাৰমানে তেখেতে চৰ্চাত অকণমান কম থাকে, তাৰমানে পঢ়িব সময় নাপায়। অসমীয়া ভাষা সাধাৰণতে হিন্দীয়ে কৈ থাকে, ইংৰাজীয়ে কৈ থাকে, সেইকাৰণে। গাঁৱৰ পুৱতি কোমল পোহৰে বাঁহীৰ সুৰ ভাহি আহে, ধান খেৰ দুলি শুনি সেই সুৰ সেউজীয়া মন মেলি চায়, ভাহি যায় মেলি চায়। এইটো মেলিছে, ভাহিৰ ওপৰত হেৰি হ'ব দেই চন্দ্ৰবিন্দু। আকাশত উৰি বগলীয়ে আঁকে পথাৰৰ ছবি নীৰত, ধানৰ গন্ধে জাগি উঠে স্মৃতি মানুহৰ হৃদয়ত। এটা ছন্দোবদ্ধ কবিতা হ'লে ওপৰ শাৰীত যিমানখিনি আছে, তলৰ শাৰীত তাৰ কিমানখিনি দিছে, প্ৰত্যেকটো স্তৱকত মিলিব লাগে। এই স্তৱকটোত নাই মিলা। ধানৰ গন্ধে জাগি উঠে, 1 2 3 4 5 6 7 8 9 9টা আছে। তাৰ ওপৰটো স্তৱকত 1 2 3 4 5 6 7 8 9 10 11 12টা আছে। গতিকে সেই ছন্দোবদ্ধ কবিতা হ'লে সেই কথাখিনিত এই কবিতাটো মই এইকাৰণেই কৈছোঁ, কবিতাটোত কোনো হেৰি ধৰণৰ হোৱা নাই। যেতিয়া সমালোচনা কৰিব, এই ভুলটো ইয়াত জল পটকৈ ওলাই পৰিব। ওপৰ স্তৱকটোৰ 3 নম্বৰ শাৰীটোত কেইটা আখৰ আছে, আৰু তলৰ স্তৱকটোতো 3 নম্বৰ শাৰীটোত সেই সিমানটাই আখৰ থাকিব লাগিব। এইটো হয়নে নহয় আপোনালোকে বিচাৰ কৰি চাব দেই। মই এইটো ভুলটো এইকাৰণেই ধৰিছোঁ, যাতে কবিতাটো আৰু সুন্দৰভাৱে এইকেইটা ঠিক কৰি দিলে সুন্দৰভাৱে যাব। কিন্তু ইমান উন্নত কবিতাৰ যি ভাৱ, যে শিক্ষণ দিব পাৰে বুলি কৈছে, মৰিও মানুহক দি যাব পাৰে বুলি কৈছে।
এইটো নিতান্তই আমি জানিবলগীয়া এটা কথা। সমাজে তাৰ পৰা প্ৰেৰণা পাব যে ইমান আমি শিকিবলগীয়া এই কলমটোৰ পৰা আছে, কলমটোৰ এইখিনিৰ পৰা আছে, সকলোৰে পৰা আছে। প্ৰত্যেকটো বস্তুৰ পৰা আমি শিকিবলগীয়া, আমি বিচাৰিব লাগিব, তেতিয়া আমি শিকিম। সেইকাৰণে কবিয়ে ধান খেৰতো বিচাৰি পাইছে শিকিবলগীয়া কথা, কেনেকৈ ধৈৰ্যৰে সৈতে বা আনক দিয়াৰ যি মানসিকতা, সেয়া আমি ক'ৰ পৰা শিকিব পাৰোঁ? ধান খেৰ এডালৰ পৰাও আমি শিকিব পাৰোঁ। ধান খেৰডাল কি হৈছে? ধান তাৰ পৰা কাটি লৈ গ'ল ধান গুচা, আকৌ মাৰি 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 সেইখিনি ধান খেৰ হ'লগৈ, তাত শুকাই তাৰ হেৰি হৈ গ'ল। আকৌ সেয়া ধান খেৰ কিহে খালে? গৰু ছাগলীয়ে খাই পেট পুৰালে। তাৰ পিছত কি হ'ল? সেই ধান খেৰ খাই পেলাই গৰু ছাগলীয়ে যি বিষ্ঠা ত্যাগ কৰিলে, সেয়া ক'ত আহিল? সাৰ হ'ল। আপুনি চিন্তা কৰক এডাল ধান খেৰৰ মহত্ব কিমান। তাৰপিছত আপুনি নৰা গুচাৰ কথা আপুনি ভাবক, তাৰ পৰাও গজালি ওলায়। আৰু নৰাই কি কৰে? মৰি মৰি তাত আকৌ সাৰুৱা কৰে সেই পথাৰডৰা। সেউজীয়া কৰাত সেই ধান খেৰৰ অৰিহণা, যথেষ্ট অৰিহণা আছে। এই কথাটো আমি শিকিবলগীয়া কথা। কবিয়ে আমাক সম্পূৰ্ণ হিচাপে ইয়াত দেখুৱাই দিছে। সেইকাৰণে মই সুন্দৰ এটা কবিতা বুলি কৈছোঁ। সুন্দৰ ভাৱৰ এটি কবিতা আৰু ছন্দবদ্ধ কবিতা হিচাপে যথেষ্ট উন্নত হৈছে, কিন্তু ভুলো যথেষ্ট হৈছে। সেইকাৰণে মই ক'ব পাৰোঁ কাৰণে মই কৈছোঁ, অকণো বেয়া পাব নালাগে। আমি ইতিমধ্যে কবিতাটিত যিখিনি আছে সকলো বুজিলোঁ। মই গোটেইখিনি কথা নকওঁ মানে খুব এটি সুন্দৰ কবিতা। কবিলৈ মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মোক গালি চালি নিদিব, কাৰণ মই বহুত দিনৰ মূৰত আপোনাৰ কবিতা এটা পালোঁ, পায়ো লৈও আকৌ মই দুখবিলাকে ধৰিলোঁ। অকণো বেয়া নাপাব, দুখ হ'লে মাৰ্জনা কৰিব দেই।